এটা মামা যে কৈ আছে গুৱাহাটীৰ পৰা আপোনাৰ মিয়া সব সাফা কৰি দিব, এই বিষয়ে আপুনি কি কয়? যে সুন্দর সারাপ নাম সেমি সারাপ দা কিছু করি হলো भाई मारो मुझे मारो मारो मुझे मारो मारो আপোনালোকে এফালে খেতি বাতিৰ খবৰ কেনেকুৱা? বাতি আঙরে না এই কারণে যে বাতি থাকে अरे कहना क्या चाहते हो बाप को भेज মামা যেটো কথা কৈছে মিয়াৰ কাৰণে চব্জিৰ দামটো বেছি হৈছে, এই বিষয়ে আপুনি মামাক কি কয়? এইটো দেখোন মোৰ আগতকৈ বেছি বেমাৰী। এইবিলাক কিবা আপুনি কিবা খবৰ এই বিষয়ে কিবা কব? चलो भाई देखो अब मैं क्या करता हूँ। तो चलिए शुरू कर হয়, এতিয়া মই বৰ্তমান উপস্থিত আছো লখিমপুৰ জিলাৰ নাবৈচা সমষ্টিত। এই নাবৈচা সমষ্টিৰ কাৰণ বিশেষভাৱে চব্জি খেতি কৰে, মাছৰ উৎপন্ন কৰে আমাৰ লখিমপুৰৰ মানুহে। সেইকাৰণে মই গুৱাহাটীৰ পৰা পোনে পোনে লখিমপুৰ আহিব চেষ্টা কৰিছো। লখিমপুৰ আহি পিনে চাম ইয়াত মাছৰ দাম বৃদ্ধি হোৱাৰ মেইন কাৰণটো কি, গুৱাহাটীত চব্জিৰ দামটো বৃদ্ধি হোৱাৰ মেইন কাৰণ কি। এতিয়া মই পোনে পোনে আমাৰ লখিমপুৰৰ এজন কৃষকৰ সৈতে যোগাযোগ কৰিব চেষ্টা কৰিম। হেল্ল' দাদা, মই গুৱাহাটীৰ পৰা আহিছিলো। আচ্ছা, আপোনালোকে এইফালে খেতি বাতিৰ খবৰ কেনেকুৱা? বাতি আঙরে না এই কারণে যে বাতি থাকে বাতি নহয়, খেতি বাতি মানে খেতি পথাৰটো ৰুইছে নে আপুনি? ধান খেতিৰ কথা সুধিছো। আমি মাছ মারতে যাও মাছ মারা আইছি হইতে মই কৈছো কিবা এটা, আপুনি কৈছে কিবা এটা। এতিয়া মামা যে কৈ আছে যে চব্জিৰ দামটো মেয়া ভৰাইছে, এতিয়া মামাৰ বিষয়ে আপুনি কি কব? মামু কইতে আমি 1 বছর ধরে নামটো জানিবলৈ চেষ্টা কৰিম। আপোনাৰ নামটো কি? নাম করো আমি যেতাম কে আমি যাম মসজিদ আমি মেয়া মানুষ এইবিলাক মাছৰ ওজন উঠিছিল নাই? মাছ এনেকুৱা কেনে উৎপন্ন কিমান হৈছে মাছটো আপোনালোকৰ এইফালে? মানে খুয়া লৈ আছি মাছ মারাম মই কৈছো কি আপুনি এইটো কাণেৰে কিছু কম শুনে নি? না না আমার কাম তো দুটা আছে মামা যে কৈ আছে চব্জিৰ দামটো মেয়াৰ কাৰণে বৃদ্ধি হৈছে, সেই বিষয়ে আপুনি মামাক কি কব? আমি মামু গায়ে 1 বছর ধরে যাই না সেইটো আপোনাক কোৱা নাই। नो 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 এইটো ক'ত পালাত পৰিলো মই? আৰু এজন আপুনি কাণেৰে কম শুনে, সেইকাৰণে মই এজন ব্যক্তিৰ মই মন্তব্য ল'ব নোৱাৰিলো। মই পোনে পোনে আৰু এজন ব্যক্তি যোগাযোগ কৰিবলৈ চেষ্টা কৰিম। আৰু এজন ব্যক্তি মই ক'ত বিচাৰি পোৱা নাই। এইফালে খুব খাটি খোৱা মানুহ চব পথাৰত আছে, বৰ্তমান ঘৰত গোচত ক'তো মানুহ নাই। মই গুৱাহাটীৰ পৰা আহিছিলো। এই মামা যে কৈ আছে মিয়াৰ কাৰণে গুৱাহাটীত চব্জিৰ দাম বৃদ্ধি হৈছে, মুখ্যমন্ত্ৰী যিবিলাক কথা কৈ আছে, এই মুখ্যমন্ত্ৰীৰ বিষয়ে আপুনি কি কব? মুরগি আবার সব মরে গেছে কি বেমাৰ দেখোন, তাকো একেও আছিল দেখোন। মুরগি আবার ছোট ছোট বাচ্চা আছেন যে তেখেতে সঠিক উত্তৰ দিব পৰা নাই। মই এজন অকৰা মানুহৰ ব্যক্তিত পালাত পৰিছিলো। মোৰ সন্দেহ হৈছে এইজনে তেনেকে বেমাৰ যেন মোৰ লাগিছে, মোৰ অনুভৱ হৈছে। ঠিক আছে, মই আৰু এটা প্ৰশ্ন সুধি চাও। এতিয়া মামা যে কৈ আছে গুৱাহাটীৰ পৰা আপোনাৰ মিয়া সব চাফা কৰি দিব, এই বিষয়ে আপুনি কি কয়? যে সুন্দর সারাপ নাম সেমি সারাপ দা কিছু করি না হাই এইটো কি মই কিহৰ পালাত পৰিলো? আপোনালোকে এইবিলাক কিছু কম নুশুনে নি? না আমি সাপ দা কিছু করি যে সবসময় এই লিগে আপুনি এইবিলাক কিমান বিঘা খেতি বাতি কিমান ৰুইছে নে? খেতি বাতি ৰুইছে নে? আমার বানপানী সারা মাছ গেছে ফুসকুনি এইটো গাঁৱত মোৰ এটা সন্দেহ হৈছে। যিবিলাক মানুহ বা পাইছো মই কিবা এটা সুধো, তেখেতে বেলেগ এটা উত্তৰ দিয়ে। মই পোনে পোনে আৰু এজন ব্যক্তিৰ সৈতে যোগাযোগ কৰিব চেষ্টা কৰিম, কাৰণ গাঁৱৰ মানুহ নাই। কোনোবাই মাছ মাৰিবলৈ গৈছে, কোনোবা পথাৰত গৈছে। আপোনালোকৰ গাঁৱত আৰু মানুহ নাই নেকি? হয়, মই এখেতক আৰু এটা লাষ্ট প্ৰশ্ন কৰিম। আপোনালোকৰ গাঁৱৰ মানুহ চব এনেকে কলা নি? নুশুনে নি কোনেও? আমার আব্বা যে ছোট থাকতে বিয়ে করছে এইটো মই কিহৰ পালাত পৰিলো? মই ইয়াৰ পৰা পলাবলৈ বাধ্য হব লগা হৈছে। মই আৰু এটা মানুহৰ বক্তব্য ল'ম বুলি এখন গাঁৱৰ মানুহ মই 3জন ব্যক্তিক যোগাযোগ কৰিছো, কোনো কথা আৰু জনাইছে। ৰ'ব, মই এখেতৰ লগত যোগাযোগ কৰিব চেষ্টা কৰিম। মামা যিটো কথা কৈছে মিয়াৰ কাৰণে চব্জিৰ দামটো বেছি হৈছে, সেই বিষয়ে আপুনি মামাক কি কয়? এইটো দেখোন মোৰ আগতকৈ বেছি বেমাৰী। এইবিলাক কিবা আপুনি কিবা খবৰ এই বিষয়ে কিবা কব?